নমস্কাৰ আজি 2 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ কি নামনি কি উজনি চাৰিওফালে কেৱল প্ৰকৃতিৰ ভয়ংকৰ ৰূপ শেষ হৈ গৈছে বহু কেইখন গাঁও সন্মুখত যি পাইছে উঠুৱাই নিছে সকলো NHPCয়ে গেট খোলাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত বিজয় মালিয়াৰ বিৰুদ্ধে NBW জাৰি CBI আদালতৰ 180 কোটি টকা ঋণ ডিফল্ট গোচৰত অভিযুক্ত ব্যৱসায়ী বিজয় মালিয়া এতিয়া পলাতক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ গৃহযুদ্ধত ডুবাই দিলে নৰেন্দ্ৰ মোদীৰ ৰাজনীতিয়ে জ্বলাই দিলে মণিপুৰ কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আজিলৈকে মণিপুৰ ভ্ৰমণ কৰা নাই এনে লাগে যেন প্ৰধানমন্ত্ৰী মোদীৰ বাবে মণিপুৰ একেবাৰে ভাৰতৰ ৰাজ্য নহয় সংসদত এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লগতে কৈছে দেশৰ বাবে প্ৰাণ আহুতি দিয়া অগ্নি যোদ্ধাসকলক প্ৰধানমন্ত্ৰী মোদীয়ে শহীদ বুলি গণ্য নকৰে অগ্নিবীৰ মোদী চৰকাৰৰ ইউজ এণ্ড থ্ৰ শ্ৰমিক অগ্নিবীৰ হেনাৰ আঁচনি নহয় PMO আঁচনি চৰকাৰলৈ আহিলে অগ্নিবীৰ আঁচনি আঁতৰাই দিম যাতে তেওঁলোকক হেনাৰ দায়িত্ব দিয়া হয় কাৰণ ই হেনা জোৱান আৰু দেশপ্ৰেমীৰ বিৰুদ্ধ জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকাই চলাইছে গুণ্ডাৰাজ জাগিৰোড থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়াজনে স্থানীয় মন্ত্ৰীক সমালোচনা কৰা বুলি ভবা মানুহক নিজ ঘৰৰ পৰা ধৰি আনি থানাৰ ভিতৰতে ৰাখি থোৱা ৰুলিং পাৰ্টিৰ গুণ্ডাসকলৰ হাতত 3rd ডিগ্ৰী শাৰীৰিক অত্যাচাৰ কৰিবলৈ এৰি দিয়া কাৰ্যই অসম পুলিচৰ ন্যায়নিষ্ঠতাক কুঠাৰাঘাত কৰিলে এবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ গুণ্ডাৰাজৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈয়ে কৈছে মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙক এক পত্ৰযোগে সকীয়াই দিলো যে এনে ধৰণৰ পুলিচ বিষয়াই নিজৰ নিৰ্লজ্জ মুসাহেবি কাম-কাজৰ জৰিয়তে অসম পুলিচ মেনুৱেল আৰু পুলিচ দায়বদ্ধতা নিয়মাৱলীৰ সম্পূৰ্ণভাৱে উলংঘন কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এই বিষয়ে নিৰপেক্ষ তদন্ত চলাবৰ বাবে দাবী জনাইছে প্ৰদ্যুৎ বৰদলৈয়ে কৈছে জাগিৰোড থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়াজনে স্থানীয় মন্ত্ৰী অৰ্থাৎ পীযুষ হাজৰিকাক সমালোচনা কৰা বুলি ভবা মানুহক নিজে ঘৰত গৈ ঘৰৰ পৰা ধৰি আনি থানাৰ ভিতৰতে ৰাখি থোৱা ৰুলিং পাৰ্টিৰ গুণ্ডাসকলৰ হাতত 3rd ডিগ্ৰী শাৰীৰিক অত্যাচাৰ কৰিবলৈ এৰি দিছে নতুন 3খন আইনে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অপৰাধীৰ বাবে স্বামীয়ে পত্নীৰ সন্মতি নোহোৱাকৈ কৰা যৌন সম্পৰ্ক আৰু মিছা প্ৰতিশ্ৰুতি দি কৰা যৌন সম্পৰ্ক নতুন আইন মতে কেনে ধৰণৰ শাস্তি হ'ব কি আপোনালোকক জনাম 1 জুলাইৰ পৰা দেশত বলবৎ কৰা হৈছে 3খনকৈ ফৌজদাৰী আইন পুৰণি ভাৰতীয় দণ্ডবিধি আইনৰ সলনি কৰা হৈছে এই 3খন আইন এতিয়াৰে পৰা নতুন আইন অনুসৰি অপৰাধমূলক গোচৰ নিষ্পত্তি কৰা হ'ব যোৱা বছৰ সংসদৰ দুয়োটা সদনে গৃহীত কৰিছিল এই 3খন আইন বিধেয়ক উল্লেখ্য যে পূৰ্বৰ দণ্ডবিধি আইনত মুঠ 511টা ধাৰা আছিল কিন্তু এতিয়া তাৰ ঠাইত 358টা ধাৰা আছে আনহাতে CRPCত আছিল 484টা ধাৰা এতিয়া ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতাত আছে 531টা ধাৰা আৰু ভাৰতীয় প্ৰমাণ আইনত 166টা ধাৰা আছে উল্লেখ্য যে নাৰী নিৰ্যাতনকে ধৰি বিভিন্ন ক্ষেত্ৰত এই আইন সংশোধন কৰা হৈছে আগতে ধৰ্ষণৰ অভিযোগ 375 ধাৰাত দাখিল কৰা হৈছিল এতিয়া সেই ধাৰা হ'ব 63 নতুন আইনৰ 64ৰ পৰা 70 ধাৰাত ধৰ্ষণৰ শাস্তিৰ কথা উল্লেখ কৰা হৈছে ইয়াৰ পূৰ্বে IPC 375 নম্বৰ ধাৰাত ধৰ্ষণৰ বিষয় আছিল আৰু শাস্তিৰ বাবে 376 নম্বৰ ধাৰা আছিল IPC 376 ধাৰা অনুসৰি ধৰ্ষণৰ অভিযোগ প্ৰমাণিত হলে 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছিল নতুন আইনখনে 64 নম্বৰ ধাৰাত একে শাস্তিৰ ব্যৱস্থা কৰিছে
নাবালক ধৰ্ষণৰ ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদান কৰা হৈছে নতুন আইনত। নতুন আইন মতে যদিহে ভুক্তভোগীৰ বয়স 18 বছৰৰ তলৰ হয় তেন্তে দলবদ্ধ ধৰ্ষণৰ লগত জড়িত যিকোনো ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিব পাৰি। ইয়াৰ পূৰ্বে এই আইনত 12 বছৰৰ তলৰ নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ সৰ্বোচ্চ শাস্তি আছিল মৃত্যুদণ্ড আৰু 12 বছৰৰ ওপৰৰ নাবালিকাক দলবদ্ধ ধৰ্ষণৰ অভিযুক্তৰ শাস্তি আছিল যাৱজ্জীৱন কাৰাদণ্ড। উল্লেখ্য যে বৈবাহিক ধৰ্ষণ মেৰিটেল ৰেপৰ বিষয়টোক লৈ বহু বছৰ ধৰি বিতৰ্ক চলি আহিছে। নিৰ্ভয়া ধৰ্ষণ গোচৰৰ পিছত ন্যায়াধী বাৰ্মা কমিটিয়েও বৈবাহিক ধৰ্ষণৰ বাবে সুকীয়া আইন প্ৰণয়নৰ দাবী জনায়। যদিও নতুন আইনখনত বৈবাহিক ধৰ্ষণৰ কথা উল্লেখ কৰা হোৱা নাই, তথাপিও ইয়াত কোৱা হৈছে যে যদি কোনো পুৰুষে পত্নীৰ সৈতে বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে পত্নীৰ বয়স 18 বছৰৰ ওপৰত হলে ইয়াক ধৰ্ষণ হিচাপে গণ্য কৰা নহয়। অৰ্থাৎ নাবালক পত্নীৰ সৈতে জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ। নতুন আইন মতে বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে কৰা যৌন সম্পৰ্কক অপৰাধমূলক বুলি গণ্য কৰা হয়। ইয়াৰ শাস্তি 10 বছৰ পৰ্যন্ত হ'ব পাৰে। নতুন আইনখনৰ 69 নম্বৰ ধাৰা অনুসৰি যদি কোনো ব্যক্তিয়ে বিবাহ কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি দি কোনো মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব। ইয়াৰ বাবে 10 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। কাৰাদণ্ড আৰু জৰিমনা দুয়োটাও আৰোপ কৰিব পাৰি। যদি কোনো ব্যক্তিয়ে নিজৰ পৰিচয় লুকুৱাই ৰাখি বিবাহ কৰে তেন্তে তেওঁক 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰো নিৰ্দেশনা দিয়া হ'ব। অসমত দৈনিক কমেও 3টাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে, কিন্তু তাৰ পাছতো অসমত দৈনিক কমেও 3টাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। বিগত কেইবা মাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনত ধাৰাবাহিকভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছেগৈ। বিগত 8 মাহত প্ৰায় 600 নাৰী নিৰ্যাতন আৰু বলৎকাৰৰ ঘটনা সংঘটিত হৈছে। এনে বৰ্ধিত অপৰাধমূলক ঘটনা অসমৰ সমাজ জীৱনৰ বাবে অতি চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এনে ধৰণৰ ঘটনা বৃদ্ধি পাইছে। পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনে ধৰণৰ অবাঞ্ছিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে। বলৎকাৰৰ বিৰুদ্ধে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আপৰ নেত্ৰীগৰাকীয়ে। এটা সমীক্ষা অনুসৰি অসমত দৈনিক কমেও 3টাকৈ বলৎকাৰৰ ঘটনা সংঘটিত হৈছে। কিছুদিন পূৰ্বে কোকৰাঝাৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ পিছত যুৱতীগৰাকীৰ সহোদৰক নৃশংসভাৱে হত্যা কৰা হৈছিল। কেইদিনমান পূৰ্বেও ৰাজ্যখনত পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল। ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱা বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ'বলৈ পাইছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাও বেটী পঢ়াও শ্লোগান দিছে, সেই সময়তে অসমত বলৎকাৰৰ বলি হোৱা মহিলা বা যুৱতীসকলে ন্যায় লাভৰ পৰা বঞ্চিত হৈছে। আপৰ নেত্ৰী অনুৰূপা ডেকা ৰজাই অসমত চলি থকা বৰ্তমানৰ ধৰ্ষণ ঘটনা সম্পৰ্কে এই মন্তব্য কৰিছে আৰু বৰ্তমান সময়ত অসম চৰকাৰ, অসম আৰক্ষী নিমাত হৈ আছে বুলিও অভিযোগ কৰিছে আপ নেত্ৰী অনুৰূপা ডেকা ৰজাই।